হেৰি নহয় তোমাৰ বিষয়ে কথা এটা শুনিছোঁ হয়নে তুমি বোলে সপ্তাহত এবাৰহে গা ধোৱা আমি ইছাক ৰখাব লাগিব তাই ৰচা সকলোবোৰ ষড়যন্ত্ৰ উফৰাব লাগিব ষড়যন্ত্ৰ ইছাই নহয় দেউতাই ৰচিছে আজি আমাৰ প্ৰত্যাহ্বান দেউতাৰ প্ৰত্যাহ্বানক নেওচি পাৰ হ'ম সততা আৰু শক্তিৰে আমি আগবাঢ়িম মাৰ মন জয় কৰিবলৈ মাৰ যত্ন নলওঁ মই মাক ভাল পাওঁ কাৰণেহে মাৰ যত্ন লওঁ আৰু এটা কথা হৈছে ৰুদ্ৰ কি কথা মা আমাৰ কাষৰ ঘৰৰ কেইগৰাকী মানে কথাটো ক'লে মোক এজনী ছোৱালী আৰু এজন ল'ৰা বোলে প্ৰায় আমাৰ ঘৰৰ সন্মুখত ৰৈ থাকে তুমি এইবোৰ চিন্তা কৰিব নালাগে মা নহয় আমাৰ কাষৰ মানুহবোৰে চিৰিয়াছলি লৈছে কথাটো পুলিচক খবৰ দিব হেনো কোন হ'ব পাৰে বাৰু আমাৰে কোনোবা শত্ৰু নহয়তো আমাৰ যদি কোনোবা শত্ৰুৱে হ'ল হয় তেতিয়া ঘৰৰ সন্মুখত কিয় থিয় হৈ থাকিব তোমাৰো যে কথা নহয় মা বাদ দিয়া সেইবোৰ কোনোবা প্ৰেমিকা চাগে বৰষাই মোৰ বহুত যত্ন লৈছে তাই তোমাক বহুত ভাল পায় মা কথাবোৰ একো মই ধৰিবই নোৱাৰা হৈছো ভালেই পায় নে ভাল পোৱাৰ অভিনয় কৰে কি সঁচা কি মিছা বৰষা এইফালে আহা এতিয়া মায়ে কি কৈছে জানা কি কৈছে তুমি বোলে মাৰ বহুত যত্ন লৈছা কিন্তু আন এটা কথাও ক'লে কি তোমাৰ এই মৰম যত্নবোৰ সঁচা নে মিছা মায়ে ধৰিব পৰা নাই বাৰু বাদ দিয়া সেইবোৰ মায়ে কমচে কম স্বীকাৰটো কৰিছে তুমি যে মাৰ যত্ন লৈছা সেয়াই যথেষ্ট নহয় মায়ে প্ৰকৃত সত্য জানিব লাগিব দেউতাকৰ পৰিচয় অবিহনে ৰুদ্ৰ আগবাঢ়িব ধৰিলে লাহে লাহে বিশ্বভূষণ হাজৰিকাৰ ল'ৰাৰ পৰিচয়ৰ পৰা মুক্ত হৈ ৰুদ্ৰভূষণ হাজৰিকা নিজে এটা পৰিচয় হ'বলৈ গৈ আছে ৰুদ্ৰ সাফল্যত মই যথেষ্ট সুখী কিন্তু এই সাফল্যত সুখী নহয় জন্মদাতা পিতৃ हेलो কংগ্ৰেচুলেশ্যন হাজৰিকা কিয় বা ক'লে আপোনাৰ ল'ৰাৰ সফলতাৰ কাহিনী এতিয়া সকলোৰে মুখে মুখে মানুহেতো এতিয়া কোৱা আৰম্ভ কৰিছে যে ৰুদ্ৰভূষণ হাজৰিকা দেউতাকতকৈ বেছি সফল যুদ্ধ হৈছে বাপেক পুতেকৰ মাজত কিন্তু কথাতে কয় নহয়
দুই মহৰ যুঁজত বিৰিণাৰ মৰণ মোৰো বিৰিণা লেখীয়া অৱস্থাই হৈছে মই হাৰ মনা নাই আজিয়েই মই মোৰ উইল প্ৰস্তুত কৰিম মোৰ সকলো স্থাবৰ অস্থাবৰ সম্পত্তিৰ মালিকীস্বত্ব প্ৰদান কৰিম ইছাক তাৰ পিছত চাম ৰুদ্ৰই কি কৰে ঈৰ্ষাৰ জুয়ে তাক জ্বলাই ছাই কৰি দিব মানিছো সি কিছু উন্নতি কৰিছে কিন্তু বিশ্বভূষণ হাজৰিকা সাগৰ এটুপ এটুপকৈ পানী সঞ্চয় কৰি সাগৰ হ'বলৈ তাৰ বহুত যুগ লাগিব আপুনি ভুল কৰিলে দেউতা আপোনাৰ এই অস্ত্ৰই আপোনাকে আঘাত কৰিব চাই থাকক মা আজি মই বহুত সুখী কিয়নো মই আজি জীয়াই থকাৰ এটা নতুন উৎসাহ পাইছোঁ কি হ'ল মা তোমাৰ ভাল লগা নাই নেকি কিয় তেনেকৈ ক'লি নহয় মানে মোৰ তেনেকুৱা লগা নাই যে মোৰ বাবে তুমি সুখী হৈছা চাইছা তই কথাবোৰ তেনেকৈ নলবি মই মাথো এইটো কথাই ক'ব বিচাৰিছোঁ যে তই দেউতাৰৰ সন্মুখত প্ৰতিবাদ কৰিব লাগিছিল প্ৰতিবাদ তই দেউতাৰক ক'ব লাগিছিল যে দাদাক তাৰ অধিকাৰৰ পৰা বঞ্চিত নকৰিবা মই তেনেকৈ কিয় ক'ম মইতো একো বিচৰা নাছিলোঁ দেউতাইহে মোক দিছে আৰু দাদাৰতো একো আপত্তি নাই যদি দাদাৰ একো আপত্তি নাই তোমাৰ কিহৰ ইমান আপত্তি কি হ'লনো তুমি সাজুনে সাজু কলৈ যাব লাগিব কমেও মোক কিন্তু 1.5 ঘণ্টা লাগিব দেই ক'ৰবালৈ ফুৰিব যোৱাৰ কথা কোৱা নাই মই তোমাক তেনেহ'লে মই কূটনীতিৰ যুদ্ধখনৰ কথা কৈছোঁ সেইখনৰ কাৰণে সাজু হৈছানে নাই সাজু আছো কিন্তু কৰিব লাগিব কি অভিনয় বৰষা যেতিয়া নামে বৰষা যেতিয়া নামে আচলতে কি জানা তুমি দাদাৰ সাফল্যতহে সুখী হোৱা মোৰ সফলতাটো তুমি নিবিচাৰাই ইছা তেনেকুৱা কথা নকবি মইতো সেইটোৱে বুজিম মা তুমি বিচৰা যে মোৰ জীৱনটো তোমাৰ দৰেই পাৰ হওক ঘৰৰ 4 বেৰৰ মাজত ইছা হঠাৎ তোৰ কি হ'ল হঠাতেতো মই সকলোবোৰ বুজা আৰম্ভ কৰিছোঁ মা এনে নকয় যে নাৰীৰ শত্ৰু বুলি মই কিবা নক'বলগীয়া কথা কৈছোঁ নেকি দাদা মায়ে আওপকীয়াকৈ এইটো ক'ব খুজিছে যে মই তোৰ প্ৰাপ্যখিনি ষড়যন্ত্ৰ কৰিহে নিজৰ কৰিছোঁ তহঁতৰ মাজত কি হৈছে মই নাজানো কিন্তু মই এইটো দেখিছোঁ তোৰ কথাত মায়ে আঘাত পাইছে কান্দিছে মায়ে চকু পানী দেখিছই যদি তাৰ কাৰণটো শুনি ল মায়ে মোৰ বাবে কন্দা নাই তোৰ বাবেহে কান্দিছে দেউতাই যে তোক অধিকাৰৰ পৰা বঞ্চিত কৰি সেই অধিকাৰ মোক দিছে মায়ে সেইকাৰণেহে কষ্ট পাইছে হয়নে নহয় মা কৈ দে দাদাক সঁচা কথাটো কোৱা আকৌ তই যা ইয়াৰ পৰা যা
ইচ্ছা সলনি হৈ গ'ল ৰুদ্ৰ। নাকান্দিবা জন্মা। সৰু সুৰা মনোমালিন্যটো হৈয়ে থাকে আমাৰবোৰৰ মাজত। চব ঠিক হৈ যাব। তুমি এতিয়া বৰষাৰ ঘৰলৈ যাব লাগিব। মানে মাকৰ ঘৰলৈ? কিন্তু কিয় ছাৰ? কেঁচু খান্দোতে সাপ ওলাব যেন লাগিছে। অ'কে ছাৰ। কি হ'লনো? তুমি সাজুনে? সাজু? কলৈ যাব লাগিব? কমেও মোক কিন্তু 1.5 ঘণ্টা লাগিব দেই। ক'ৰবালৈ ফুৰিব যোৱাৰ কথা কোৱা নাই মই তোমাক। তেনেহ'লে? মই কূটনীতিৰ যুদ্ধখনৰ কথা কৈছোঁ। সেইখনৰ কাৰণে সাজু হৈছানে নাই? সাজু আছোঁ, কিন্তু কৰিব লাগিব কি? অভিনয়। এনেকুৱা অভিনয় কৰিব লাগিব যাতে সন্মুখৰ মানুহজনে গমেই নাপায় সঁচা কি মিছা কি। কৰিব পাৰিম, কিন্তু সংলাপ কি হ'ব? সংলাপ পৰিচালনা মোৰ। কেৱল তুমি সাজু হোৱা। মই তোমাক বিয়া কৰাবই নালাগিছিল। তুমি মোৰ জীৱনৰ ভুল আছিলা বৰষা। তোমাৰ মিছা মৰমত অন্ধ হয় মই দেউতাৰ মৰম পাহৰি গৈছিলো। তেনেকৈ কিয় কৈছা? মই তোমাক সঁচাকৈ ভাল পাওঁ। কিন্তু মই মোৰ দেউতাক ভাল পাওঁ, আৰু মই সেই দেউতাৰ বিৰুদ্ধে গৈ তোমাক আপোন কৰিছিলো। এই ভুলৰ সংশোধন মই কৰিবই লাগিব। পাৰিছোনে? পাৰিছা? মই পাৰিছোনে? তুমি নোৱাৰিবানে? ব'লা এতিয়া আমি ইছাৰ ওচৰলৈ যাওঁ। ইছাক আমাৰ ৰুমলৈ আহিবলৈ দিয়া। তেতিয়া কথাবোৰ বেলেগে গম পোৱাৰ সম্ভাৱনা নাথাকে। এটা কথা, তুমি মোৰ লগত থাকি থাকি দিনক দিনে স্মাৰ্ট হৈ গৈছা। শিকি আছো। আৰু শিকাই দিম তোমাক। আজি সকলোবোৰ পোহৰলৈ আহিব। মানে আজি ৰুদ্ৰই এনেকুৱা এটা কাম কৰিবলৈ গৈ আছে, তাৰ পিছত ইচ্ছাই সকলোবোৰ বুজি পাব। তোক দেউতাই বহুত কথা শিকালে, কিন্তু কিছুমান কথা নিশিকালে। সেইবোৰ কথা মই তোক এতিয়া শিকাম বুলি ভাবিছোঁ। সেইকাৰণে এনেকৈ লৈ আহিলোঁ। তোৰ পৰা শিকা মোৰ কোনো প্ৰয়োজন নাই। প্ৰয়োজন আছে। তই শিকিবই লাগিব। তই এইকাৰণে শিকিব লাগিব কাৰণ তই ৰুদ্ৰভূষণ হাজৰিকাক প্ৰতিদ্বন্দ্বী বুলি ঘোষণা কৰিছ। বৰষা যেতিয়া নামে, বৰষা যেতিয়া নামে। মই কেতিয়াবা ভাবোঁ জান, মানুহ এনেকৈও সলনি হ'ব পাৰেনে? ইছাই যে তেনেকুৱা কাম এটা কৰিব পাৰে মই সপোনতো ভবা নাছিলোঁ। মই যিমান দূৰ বুজিলোঁ, আচলতে ইচ্ছা নিজক লৈ সুখী নহয়। এজন অযোগ্য মানুহৰ লগত তাই কম বয়সতে পলাই গ'ল। এজনী ছোৱালীও আছে, তাইৰ মন অস্থিৰ। যেতিয়াই মানুহৰ মন অস্থিৰ হৈ থাকে তেতিয়া আনে সুবিধা লয়। অস্থিৰ মনক বিপথে পৰিচালনা কৰিবলৈ সহজ। বাহ, আজিকালি তই বম ডাঙৰ ডাঙৰ কথা কওঁ। এই মগজুটো পঢ়া টাইমত ক'ত গৈছিলে হা? এইবোৰ কিতাপৰ পৰা পোৱা জ্ঞান নহয়, জীৱনৰ পৰা লোৱা জ্ঞান। বল আহ।
তোক দেউতাই বহুত কথা শিকালে, কিন্তু কিছুমান কথা নিশিকালে। সেইবোৰ কথা মই তোক এতিয়া শিকাম বুলি ভাবিছোঁ, সেইকাৰণে এনেকৈ লৈ আহিলোঁ। তোৰ পৰা শিকা মোৰ কোনো প্ৰয়োজন নাই। প্ৰয়োজন আছে, তই শিকিবই লাগিব। তই এইকাৰণে শিকিব লাগিব কাৰণ তই ৰুদ্ৰভূষণ হাজৰিকাক প্ৰতিদ্বন্দ্বী বুলি ঘোষণা কৰিছ, আৰু ইমান দুৰ্বল প্ৰতিদ্বন্দ্বীৰ লগত যুঁজি কিবা আমেজ পোৱা নাই মই। তোক শক্তিশালী কৰিব লাগিব, নহ'লে খেলখনেই শেষ হৈ যাব। আজি এই ছমাহ তই কেৱল মোৰ ঘৰুৱাৰ চিন্তাতে থাকিলি, সেইকাৰণে একো শিকিব নোৱাৰিলি। আৰু মোক চা, মই কেৱল নিজৰ লগতে যুঁজি গ'লোঁ, সেইকাৰণে মানুহে কোৱা আৰম্ভ কৰিলে ৰুদ্ৰভূষণ হাজৰিকা বিশ্বভূষণ হাজৰিকাতকৈ শ্ৰেষ্ঠ হ'ব। তোৰে সপোন কেতিয়াও পূৰণ নহয়। তই আৰম্ভণি কৰিছ সঁচা, কিন্তু দেউতাৰ সহায় অবিহনে তই বহুত দূৰ আগুৱাব নোৱাৰিবি। কথাবোৰ বেছি ঘূৰাই পকাই নকৈ মূল কথাটো কৈ দিওঁ। তই দেউতাৰ উত্তৰাধিকাৰী নহয়, মই দেউতাৰ উত্তৰাধিকাৰী। তই দেউতাৰ উইল দেখা নাই? তোক সম্পত্তিৰ এক অনা এটাও দিয়া নাই, সকলো মোৰ নামত আছে। তই হাঁহিছ যে? তই চিন্তাত মানসিক ভাৰসাম্য হেৰুৱাই পেলাইছ নেকি? তোৰ আৰু বৰশীৰ টোপটো খাবলৈ অহা মাছটোৰ মাজত একো পাৰ্থক্য নাই। মাছটোৱে টোপটো গিলি দিয়াৰ আগত এনেকৈয়ে ভাবে। তোৰ এই কথাৰ জালত মোক ফচাব চেষ্টা নকৰিবি। উশাহৰে ফুলে ডাৱৰৰে তুলিকাৰে ছবি আঁকি ফুৰে মৰুভূমি উজলোৱা বালি চন্দাৰে ৰুণে চিকিমিকি তৰা বলি দুচকুতে ৰুৱে বৰষা যেতিয়া